গৈ পোৱালৈকে সকলো শেষেই হৈ গৈছিল। তেওঁক হস্পিটেললৈকে নিছিল, কিন্তু এক্সিডেণ্টৰ সময়ত পৰি ৰোৱা ঠাইখনতে তেওঁ উশাহটো থৈ গৈছিল। মামী, মই ভাবিছিলো মোৰো উশাহটো ওলাই যাব এতিয়া, কিন্তু নগ'ল। এতিয়া মই বিশ্বাস কৰো কোনোৱে কাৰো লগত মৰি যাব নোৱাৰে। মামী, কোনোৱে কাৰো লগতে মৰি যাব নোৱাৰে, কাৰণ মই জীয়াই আছো। নয়ন, বাপৰে, অথনি তুমি ফোনটো ৰিচিভ নকৰাৰ কাৰণে ভয় খাই গৈছিলোঁ। ফোনটো ৰিচিভ নকৰিলোৱে বুলি ইমান ভয় খাব লাগেনে? আৰে তোমাক কোৱা নাছিলোঁ জানো, মানুহৰ মন কেতিয়া সলনি হয় কোনেও ধৰিব নোৱাৰে বুলি। ক'ত আছে এতিয়া? এয়া গাড়ীৰ কাম এটাত ওলাই আহিছোঁ ৰ'বা। আপুনি কি ইয়াৰ পৰা গৈ ৰেষ্টে লোৱা নাই? আৰে ৰেষ্ট ল'লে কাম চলিব জানো? এমপ্লয়ী কেইবাজনো আছে, কিন্তু মই এমপ্লয়ীৰ ওপৰত ডিপেণ্ড নকৰোঁ, নিজে কৰাৰ ওপৰত বিশ্বাস ৰাখোঁ। দেউতাই শিকাই যোৱা কথা। মই কিন্তু ইমান কষ্ট কৰিব নোৱাৰোঁ দেই। আৰে তোমাক আকৌ মই কষ্ট কৰিবলৈ নিদিওঁ নহয়। হা, কি ক'লে? আৰে নহয়, মানে মই কৈছোঁ যে তুমিনো কষ্ট কিয় কৰিব লাগে? তুমি চাকৰিহে কৰিবা, চাকৰিটোৰো এটা প্ৰপাৰ সময় থাকে ন। মই যে চাকৰি কৰিব খোজোঁ সেইটো কথা মানে দীপদাই কৈছে আপোনাক? নাই কোৱা বুলি নকওঁ বাৰু। এই দীপদাও যে নহয় আৰু, মোৰ কথা কি কি কৈছে ভগৱানে জানে আৰু। যি কৈছে একো বেয়াকৈ কোৱা নাই বাৰু, বহুত মৰম কৰে সি তোমাক, আৰু ময়ো তাক একচুৱেলি মৰম কৰোঁ। কিয় জানা? কিয়? কাৰণ তাৰ কাৰণেই যে মই তোমাৰ লগত চিনাকি হ'বলৈ সুযোগ পালোঁ। সেইটো বুজিছোঁ বাৰু, কিন্তু এটা কথা, মই এতিয়া ফোনটো ৰাখিব লাগিব। কিয়? ঘৰ আহি পাইছোঁ। আচ্ছা, মই এনেকৈ ফোনত কথা পাতি নাথাকোঁ যে, মায়ে বা কি বুলি ভাবিলেই ভয় লাগে। ঠিক আছে তেতিয়াহ'লে, উপায়টো নাই, ফোনটো ৰাখিবতো লাগিবই। লাগিব। নীলা, লাজ এটা কথা শুনা। কি? তুমি মোৰ কথা ঘৰত কেতিয়া কোৱা নাজানো, কিন্তু মই আজি ঘৰলৈ গৈ তোমাৰ কথা মাৰ আগত ক'মনে নীলা? মই নাজানো। ঠিক আছে বাৰু, মই যি বুজিব লাগে বুজি পাইছোঁ, ৰাখিছোঁ এতিয়া। ৰাখক। বাই। বাই। তাৰপিছত কি হ'ল কচোন? তই যদি ক'বলৈ বেয়া পাইছ, নালাগে দে। নাই মামী, ক'বতো লাগিবই, কষ্ট হ'লেও ক'ব লাগিব। আচলতে কি জানে মামী, এই সংসাৰত মৰম, চেনেহ, ভালপোৱা, বিশ্বাস একো বস্তুৱেই স্থায়ী নহয়। নজহা নপমা এই অনুভূতিবোৰো কেতিয়া কোন সময়ত শুহি গৈ শূন্য হৈ যায় মাত্ৰ ভুক্তভোগীজনেহে অনুভৱ কৰিব পাৰে। যিখন ঘৰৰ মৰম চেনেহত উটি ভাহি মই নিজকে হেৰুৱাই পেলাইছিলোঁ, যিখন ঘৰৰ পৰিচয়েৰে মই নিজৰ পৰিচয় দিছিলোঁ, যিবোৰ মানুহক মই বুকুৰ আপোন বুলি ভাবি লৈছিলোঁ,
এটা ৰাতিৰ ভিতৰতে সেই সকলোবোৰ সলনি হৈ গ'ল। এদিন ঘৰখনৰ সৌভাগ্যৰ কাৰণ বুলি ভবা মোক ঘৰখনৰ দুৰ্ভাগ্যৰ কাৰণ বুলি ভাবিবলৈ চকুৰ পলক এটাৰো প্ৰয়োজন নহ'ল। মাৰৰ বাপেৰৰ মূৰটো খালি, এতিয়া তোৰ ল'ৰাৰ মূৰটো খালি। বাকী থকা মানুহকেইটাৰ মূৰকেইটা খাইহে কিজানি তই শান্তি পাবি। ভালকৈ কাণ পাতি শুনি ল, এইযোৰ কাপোৰ তোৰ গাৰ পৰা নুখুলিবি। পাকঘৰ গোসাঁই ঘৰৰ ভিতৰত তই নুসুমাবি। আৰু শুভ কামত যে বিধৱা মানুহ ক'তো নাযায় সেইটো কথা তই নিশ্চয় জান। নাযাবি, ক'ত তোৱে নাযাবি। আৰু যদি কিবা কাৰণত তোৰ কাৰণে কাৰোবাৰ পৰা কিবা কথা এটা শুনো, এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম। মনত ৰাখিবি কথা এষাৰ। সেইদিন ধৰিয়ে মই নিজকে সলনি কৰি পেলালো। জীয়াই থকাৰ যন্ত্ৰণাই, মানুহজনক হেৰুৱাৰ যন্ত্ৰণাই মোক কুঁৱা কৰি পেলালে। তথাপিও ছোৱালীজনীৰ মুখলৈ চাই সকলোবোৰ সহ্য কৰি জীয়াই থাকিবলৈ ললো। ভাবি ললো ভগৱানে মোৰ পৰীক্ষা লৈছে। মৰিব পৰা নাই যেতিয়া জীয়াইতো থাকিবই লাগিব। সেইকাৰণে যোনে যি কৈছে সকলোবোৰ সহ্য কৰি জীয়াই থাকিবলৈ ললো। কিন্তু কিন্তু কি? কিন্তু কিন্তু কি? মই জনা নাছিলো মোৰ কাৰণে যে আৰু কঠোৰ সময়ে বাট চাই আছে। কি আকৌ কি সমস্যা আহিল? দেউতা ঢুকাল। মানুহবোৰে মোক এনেকুৱা ব্যৱহাৰ কৰিবলৈ ল'লে যে দেউতাক ময়েই ডিঙি চেপি মাৰি পেলালো। খোৱা খোৱাটো বাদেই উশাহ ল'বলৈও মোৰ তৎ নোহোৱা হ'ল। তেনেকুৱা এটা দিনতে মায়ে মোক ক'লে, আজি মই তোক কথা এটা কওঁ, শুনি ল। এইযোৰ কাপোৰ পিন্ধি তই মোৰ আগত ওলোৱা সোমোৱা নকৰিবি। কিন্তু মা, কি পিন্ধ কি নিপিন্ধ সেইটো তোৰ কথা। মোৰ কথা হ'ল এই কাপোৰযোৰ পিন্ধি থকা দেখিলে মোৰ ল'ৰাৰ কথাই মোৰ মন খুলি খুলি খায়। এনে একুৰা জীয়া জুই মই বুকুত লৈ আছো, তাৰ ওপৰতে তই সেই জুইকুৰাত দপ দপাই জ্বলাই নিদিবি। মা, মোৰো এটা কথা ক'ব লগা আছে, শুনকচোন। কি? আপুনি কেৱল আপোনাৰ ল'ৰাকে হেৰুওৱা নাই, ময়ো মোৰ স্বামীক হেৰুৱাইছোঁ। মই অকল ল'ৰাকে হেৰুওৱা নাই, মই তোৰ কাৰণে মোৰ ল'ৰা, মোৰ স্বামী সকলোকে হেৰুৱাইছোঁ। তোক দেখি থাকিলে মোৰ গাত হাত ঘূৰা অগণি জ্বলে। তেনেহ'লে মই এতিয়া কি কৰিম মা? মই কি জানো? কি কৰ, ক'ত যাও, গুচি যা। মোৰ মুখৰ আগত ওলোৱা সোমোৱা কৰি নাথাকিবি, মোক বলিয়া নকৰিবি আৰু। ঠিক আছে মা, আপুনি যদি মোক সহ্য কৰিব নোৱাৰে মই এইখন ঘৰ এৰি গুচি যাম। কিন্তু ছোৱালীজনী লৈ যা সেইজনীকো। কিন্তু তাইতো কেৱল মোৰেই ছোৱালী নহয় মা, আপোনাৰো নাতিনী। হ'লেও মোক কাৰোৰে প্ৰয়োজন নাই। সেইজনীও এজনী কুলক্ষণীয়ে। আহিয়ে বাপেকৰ মূৰটো চুবাই খালে তাই। ল'ৰা হোৱা হ'লে বেলেগ কথা আছিল, কিন্তু ছোৱালীজনীক ৰাখি মই কি কৰিম?
মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰেনে? নেদেখা হ'লে ময়ো আপোনাৰ নিচিনাই ক'লোহেঁতেন মামী। মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰেনে? তেওঁ এগৰাকী নিজে নাৰী হৈও আন এগৰাকী নাৰীৰ দুখ নুবুজিলেনে? এটা সঁচা কথা কি জানে মামী, পুৰুষ এজন নাৰীৰ প্ৰতি নিষ্ঠুৰ হ'লে চাবলৈ ভাল, সহ্য কৰিবও পাৰি। কিন্তু যদি এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ প্ৰতি নিষ্ঠুৰ হয়, জীয়াই থাকিবলৈ টান হৈ পৰে। এটা কথা ভাবি মোৰ আচৰিত লাগিছে। তেওঁ যদি ভাবিছে তেওঁৰ ল'ৰাক তোৰ কাৰণে হেৰুৱাইছে, তেওঁতো তেওঁৰ স্বামীক হেৰুৱাইছে, সেইটোৰ বিষয়ে তেওঁ কি ভাবিছে? তেওঁ যদি সেইখিনি কথা বুজি পালেহেঁতেন, তেওঁ মোৰ প্ৰতি ইমান নিষ্ঠুৰেই নহ'লহেঁতেন। তেওঁৰ ল'ৰাৰ তেজ থকা নাতিয়েকজনীকো তেওঁ আপোন কৰি ল'ব নোৱাৰিলে। তাৰপিছত আৰু কিবা ক'বলৈ থাকিল নে? বুজিছো। সেইদিনাই মই সিদ্ধান্ত লৈছো যে মই ছোৱালীজনীলৈ ক'ৰবালৈ গুচি যাম। কিন্তু যাম ক'লৈ? মোৰ নিজৰ ঘৰ বুলিবলৈ এইখনৰ বাহিৰেতো আৰু বেলেগ নাই। তেওঁ ঢুকোৱাৰ পিছৰে পৰা প্ৰায় এবছৰ মই যি নৰক যন্ত্ৰণা পালোঁ, এতিয়া আৰু কোনো যন্ত্ৰণাই মোক দুৰ্বল কৰিব নোৱাৰে। সেই কথাকে বুকুত বান্ধি গুচি আহিলোঁ ইয়ালৈ। আপোনালোকৰ হাতে ভৰি ধৰি হ'লেও মোৰতো গুজিবলৈ এটুকুৰা ঠাই উলিয়াই ল'ম বুলি। মই আপোনালোকক যিমান দুখ দিলোঁ, সুতে মোলে পালোঁ মামী, সুতে মোলে পালোঁ। আৰু এতিয়া মোৰ সকলো দুখ মাফ কৰি আপোনালোকে মোক থাকিবলৈ এটুকুৰা ঠাই দিলে। ইয়াতকৈ বেছি আৰু মোক একো নালাগে মামী, একো নালাগে। মই আপোনালোকৰ ওচৰত চিৰজীৱন কৃতজ্ঞ হৈ থাকিম। হ'ব দে, তই কথাবোৰ ইমানকে ভাবি নাথাকিবি। মোমায়েৰৰ খংটো অকণমান কমিবলৈ দে, মই চব ঠিক কৰি দিম। তই চিন্তা নকৰিবি। নাকান্দিবিচোন, তোৰ চকু পানী আৰু মই চাই নাথাকোঁ। আজিৰ পৰা তই তোৰ চকু পানীবোৰ শেষ হ'ল বুলি ধৰি ল। মা, 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 ভিতৰতো নাই বাহিৰতো নাই। মা, ক'ত গৈছিলা? নয়নবাৰ লগত কথা পাতিলা তুমি? পাতিলোঁ, বহুত কথাই পাতিলোঁ। কি কৈছে তাই? এইবোৰ বহুত কথা। মুঠতে এটাই কথা জানি থ, নয়নৰ নিচিনা জীৱন যাতে হাত সতৰুৱেও নাপায়। মানে? কম ৰ, এতিয়া ভিতৰলৈ আহ। তয়ো কিবা এটা খাই ল আৰু তাইকো কিবা এটা খাবলৈ দিওঁ। ছোৱালীজনী বেচেৰি ভোকতে একেবাৰে লেবেজান হৈ গৈছে। মই তাইৰ ওচৰৰ পৰা এবাৰ আহোঁগৈ ভাবিছোঁ ৰ'বা। এতিয়া নালাগে দে, তাইক অকণমান অকলে থাকিবলৈ দে। এটা কথা জানি থবি নীলা, নয়নৰ দৰে ভুল যাতে কেতিয়াও নকৰ। বহুত দেৰি হ'ল, আহ ভিতৰলৈ।